হেল্ল' এভৰিৱান ষ্টাডি ইনচাইটৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি মেথামেটিক্সৰ যোনটো PYQ চলিউশ্যন ছিৰিজ আপোনালোকৰ সৈতে ডিছকাশ্যন কৰি আছিলোঁ তাৰ 9 নম্বৰ ক্লাছটো ইয়াতে আপোনালোকৰ লগত ইয়াতে দাঙি ধৰিলোঁ এই গোটেই চলিউশ্যন ছিৰিজটোৰ আপকামিং আমাৰ আছাম পুলিচ আছাম ফৰেষ্ট ADRE আৰু আপকামিং আমাৰ যিমানখিনি আছাম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনছ আছে তাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আশা কৰোঁ আপোনালোকৰ যিখিনি প্ৰিপেৰেশ্যন তাতে ভালেখিনি সহায় হৈ গৈছে লগতে এই গোটেই চলিউশ্যন ছিৰিজখিনি আপোনালোকে পাবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং এটাও ভিডিঅ' আপোনালোকৰ দ্বাৰা মিছ নহয় তাৰ লগতে মোৰ বিষয়ে মই জনাই দিওঁ মোৰ নাম হৈছে উৎপল কোঁৱৰ মই আপোনালোকৰ লগত এই গোটেই মেথামেটিক্স ছিৰিজটো ইয়াতে ডিছকাশ্যন কৰি গৈ থাকিম চ' আজি প্ৰথম কুৱেশ্যনটো আমি ইয়াতে আপোনালোকৰ লগত দাঙি ধৰিলোঁ চ' প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে দি এংগল 54 ডিগ্ৰী when converted to the radians is 54 ডিগ্ৰী কোণটোক ৰেডিয়ানলৈ পৰিৱৰ্তন কৰিলে ইয়াৰ মান কিমান হ'ব বুলি এই কুৱেশ্যনটোত সোধা হৈছে চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি ইউনিটাৰী মেথডৰ ব্যৱহাৰ কৰি এই কুৱেশ্যনটো বা এই গোটেই প্ৰশ্নটো বা এই গোটেই অংকটো আমি ইয়াতে বুজি ল'বলৈ চেষ্টা কৰিম চ' পোনপ্ৰথমতে আমি ইয়াতে এটা বস্তু চাম যে আমাৰ যোনটো ৰেডিয়ানৰ যোনটো মানক সেই বস্তুটো হয় কেনেকুৱা চ' আমি ইয়াতে এটা বস্তু জানো যে আমাৰ যোনটো 180 ডিগ্ৰী মানে হ'ল ৰেডিয়ানত আমি পাই বুলি কওঁ ঠিক আছে চ' তেতিয়াহ'লে আমি যদি ইয়াতে 180 ডিগ্ৰী যদি পাই বুলি কওঁ তেতিয়াহ'লে 1 ডিগ্ৰীক আমি কি বুলি ক'ম সেইটো হ'বগৈ আমাৰ পাই বাই 180 ডিগ্ৰী বা পাই বাই 180 আমাৰ হ'বগৈ ৰাইট চিমিলাৰলি আমি যদি ইয়াতে 54 ডিগ্ৰীৰ কিমানখিনি ৰেডিয়ান হ'ব ইয়াতে যদি আমি উলিয়াব লাগে তেতিয়া আমি এই গোটেইখিনি আমাৰ যিমানখিনি আমি ভেলু পালোঁ এইটো আমি মাল্টিপ্লাই কিহেৰে কৰিম 54 বা so onৰে কৰি দিম তেতিয়াহ'লে আমি কিমান পামগৈ আমাৰ 54 ডিগ্ৰী মানে কিমানখিনি ৰেডিয়ান আমি এই গোটেই এনচাৰটো ইয়াতে উলিয়াব পাৰিম চ' তাৰ কাৰণে আমি কি কৰিম 54 ডিগ্ৰী কিমান ৰেডিয়ান হ'ব উলিয়াবৰ কাৰণে আমি পাই বাই 180 ইনটু 54 ডিগ্ৰী কৰিম ৰাইট চ' তেতিয়াহ'লে আমাৰ 180ক যদি 54ৰে ডিভাইড কৰোঁ তেতিয়া কিমানখিনি ৰ'বগৈ যদি আমি ফেক্টৰ্ছ কেইটা ইয়াতে ভাগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ সহজ হ'ব এই কুৱেশ্যনটো কৰাত আমি জানো যে 54 মানে হ'ল 6 পূৰণ 9 আৰু ইয়াতে আমাৰ ওপৰত পাইটো ৰৈ গ'ল আৰু তাৰ লগতে 180টো আমি লিখিব পাৰোঁ 9 পূৰণ 20 বুলি তেতিয়াহ'লে আমাৰ 9 আৰু 9 কেঞ্চেল যাব আৰু ইফালে আমাৰ ইয়াতে ৰৈ গ'ল 3 ইয়াতে ৰৈ গ'ল আমাৰ 10 ডেট মিনছ কিমান হ'বগৈ 3/10 অফ পাই আমাৰ কাৰেক্ট এনচাৰ হ'বগৈ ঠিক আছে চ' তাৰ কাৰণে আমাৰ কোনটো অপশ্যন হ'ব অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ ইন দিছ কুৱেশ্যন চ' তেতিয়াহ'লে আমি যদি 54 ডিগ্ৰীক ৰেডিয়ানলৈকে যদি কনভাৰ্ট কৰোঁ বা ৰূপান্তৰণ কৰোঁ তেতিয়াহ'লে আমি 3π/10 ইয়াতে পাওঁ আশা কৰোঁ এনেকুৱা যিমানখিনি কুৱেশ্যন আপোনালোকৰ এক্সামত আহিব ইজিলি এই গোটেই কুৱেশ্যনখিনি আপোনালোকে কৰিব পাৰিব চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে ফাইন দ্য ভেলু অফ এক্স যদি আমাৰ তাত এনেকুৱা এটা ইকুৱেশ্যন আছে যে এক্স √128 ইজ ইকুৱেল টু √162 ডিভাইডেড বাই এক্স যদি আমি এক্সৰ ভেলু ইয়াতে এনেকুৱাকৈ আমি এটা ইকুৱেশ্যনৰ পৰা যদি বা সমীকৰণৰ পৰা যদি উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব ৰাইট চ' এই কুৱেশ্যনটো আমি কৰি চাওঁ ইয়াতে এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কি কৰিম এই ফ্ৰেকশ্যন বা এই ভগ্নাংশকেইটা আমি ইয়াতে কি কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন আমাৰ যিখিনি ৰেগুলাৰ বেটছৰ ষ্টুডেণ্টছ যিখিনি আছে তেওঁলোকৰ লগত আমি ক্ৰছ মাল্টিপ্লিকেশ্যন বা এনেকুৱা কনচেপ্টছখিনি আমি অলৰেডি ডিছকাছ কৰি উঠিছিলোঁ ৰাইট চ' তেওঁলোকে ভালেখিনি ইয়াতে কাভাৰ কৰিব পাৰিব যদি আমি এই ইকুৱেশ্যনটো ইয়াতে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ তেতিয়াহ'লে কি হ'বগৈ এক্স পূৰণ এক্স কৰিলে আমি এক্স স্কুৱেৰ পাম আৰু সেইটো পূৰণ হ'বগৈ ইয়াতে √128 পূৰণ ইয়াতে √162 লৈ ৰাইট চ' তেতিয়াহ'লে আমি কি কৰিম ইয়াতে √128 ইনটু 162ৰ এডাল কমন ৰুট আমি ইয়াতে লৈ ল'ম এতিয়া আমি কি কৰিম এই 128 আৰু 162ৰ আমি কি কৰিম ইয়াতে ফেক্টৰ্ছ কেইটা জানিবলৈ ট্ৰাই কৰিম চ' 128ৰ ফেক্টৰ্ছ কেইটা আমি যদি ইয়াতে জানিবলৈ ট্ৰাই কৰোঁ 128ক যদি আমি 2ৰে হৰণ কৰোঁ ইয়াৰ পৰা প্ৰায় আমাৰ 64 ওলাই আহিব আৰু যদি 2ৰে হৰণ কৰোঁ 32 ওলাই আহিব ফাৰ্ডাৰ আমি 2ৰে যদি ডিভাইড কৰি ইয়াৰ পৰা 16 ওলাই আহিব আৰু 2ৰে ডিভাইড কৰিলে 8 ওলাই আহিব ফাৰ্ডাৰ আৰু 2ৰে ডিভাইড কৰিলে 4 আৰু 2 আৰু 2ৰে ইয়াৰ পৰা ওলাই আহিব চিমিলাৰলি আমি যদি 162ৰ যিকেইটা ফেক্টৰ সেইকেইটা যদি ইয়াতে ওলাব ট্ৰাই কৰোঁ তেতিয়াহ'লে কিমান হ'ব 2ৰে হৰণ কৰিলে আমি প্ৰায় ইয়াতে পাম আমি 81 ইয়াতে যদি আমি 3ৰে হৰণ কৰোঁ আমি প্ৰায় ইয়াতে পাম 27 3ৰে হৰণ কৰিলে ফাৰ্ডাৰ আমি 9 পাম আৰু ইয়াক আৰু 3ৰে হৰণ কৰিলে আমি 3 পাম চ' এই গোটেই ফেক্টৰ্ছ কেইটা আমি ইয়াতে যদি লিখি লওঁ তোমালোকে ইয়াতে চাবা কেনেকুৱাকৈ আহিব যে আমাৰ তাত কেইটা 1 2 3 4 5 6 7 8টা 2 আমাৰ তাত আহিলে
So 2 to the power 8 আমাৰ ইয়াতে হ'ল similarly ইয়াতে আমাৰ কেইটা আহিব 4 1 2 3 4টা that means it is equal to 3 to the power 4 so ইয়াৰ পৰা আমাৰ যদি স্কয়াৰ ৰুট ওলা আমাৰ কিমান ওলাই আহিব প্ৰায় 2 to the power 4 into 3 to the power 2 which is equal to x square so x ৰ ভ্যালু যদি আমি উলিয়াব লাগে এটো আমি ফাৰ্দাৰ ৰুট কৰিব লাগিব তো that means কিমান হ'ব 3 to the power 4 into 2 to the power 4 into 3 to the power 2 so ইয়াৰ পৰা আমাৰ কিমান আহিব 2 square ওলাই আহিব আৰু ইয়াৰ পৰা 3 এটা ওলাই আহিব right 2 square মান হ'ল কিমান 4 into 3 that means the answer is 12 মানে কারেক্ট আনসার কিমান হ'ব আমাৰ x equal to অপশন এ 12 হ'বগৈ আমাৰ ইয়াতে এই কোৱেশ্চনটোত কারেক্ট আনসার আই বিলি আপোনালোকে বুজি পালে এই কোৱেশ্চনটোত কেনেকৈ আমি HCF বা LCM ৰ আমি যিমানখিনি আমাৰ তাত নলেজ আছিলে বা ফ্যাক্টৰস যিখিনি ওলোৱা নলেজ আছিলে এইখিনি ব্যৱহাৰ কৰি কিমান ইজিলি এই কোৱেশ্চনটো আমি ইয়াতে সলভ কৰিব পাৰিলো ওকে সো আমি নেক্সট কোৱেশ্চনটো লাগে যাও এতিয়া সো নেক্সট কোৱেশ্চনটো সুধিছে a minus b is equal to 5 so a square plus b square equal to 41 then the value of ab is যদি a minus b কৰিলে আমি 5 পাও আৰু a square plus b square কৰিলে আমি ইয়াতে 41 পাও তেনেতে ab ৰ মান কিমান হ'ব বুলি এই কোৱেশ্চনটো আমাক সোধা হৈছে ওকে সো এই কোৱেশ্চনটো কৰিবৰ কাৰণে আমাৰ তাত যিখিনি বস্তু দিয়া আছে সেইখিনি বস্তু আমি ইয়াতে ব্যৱহাৰ কৰি এই কোৱেশ্চনটো আমি কৰিব পাৰিম ৰাইট সো তেতিয়া হলে আমি a square plus b square আৰু a minus b ৰ ৰিলেচন এটা যেতিয়া বনাইব লাগিব তেতিয়া আমি সদায় ব্যৱহাৰ কৰিম এটা ফৰ্মুলা হেতু হৈছে কি আমাৰ a minus b whole square right a minus b whole square কৰিলে কিমান পাও a square plus b square minus 2ab এটো আমাৰ এটা কমন কি হয় বীজগণিতৰ এটা ফৰ্মুলা হয় right so এই কোৱেশ্চনটো আমি ইয়াতে কৰি চাও তেতিয়া হলে কি হ'ব আমাৰ a square minus b square কৰিলে আমি কিমান পাম a minus b আমি whole square কৰিম which is equal to a square plus b square minus 2ab আমাক এই গোটেই কোৱেশ্চনটোত 2ab অকল ab উলিয়াব গৈছে সৰি ঠিক আছে সো a minus b মানে কিমান পালো আমি 5 পালো 5 ৰ আমি হোল স্কয়াৰ কৰিলো a square plus b square মানে কিমান পাইছিলো আমি 41 পাইছিলো ৰাইট মাইনাস 2ab আমাৰ ৰৈ গল সিমিলাৰলি আমাৰ কি হ'ব ইয়াতে minus 2ab is equal to 25 minus 41 that means 2ab মানে কিমান হ'বগৈ আমাৰ 16 হ'বগৈ ৰাইট যেহেতু আমাৰ তাতে মাইনাস এডাল আহি যাব 25 ৰ পৰা 41 আমি মাইনাস কৰিলে ওকে তো তেতিয়া হলে আমি 2 যদি দুইফালে আমাৰ হৰণ কৰো তেতিয়া হলে 16 divided by 2 হ'বগৈ সেই দুইটো ইফালে গুছি গলে আমাৰ ডিভাইড হ'ব আৰু সিমিলাৰলি আমাৰ ab ৰ ভ্যালু কিমান হ'ব ইয়াতে 8 is the correct answer ঠিক আছে আই বিল আপোনালোকে বুজি পালে কেনেকৈ আমি এলজেব্ৰাৰ ফৰ্মুলাখিনি ব্যৱহাৰ কৰি কিনে সিম্পলি এই কোৱেশ্চনটো ইয়াতে সলভ কৰিব ট্ৰাই কৰিলো ওকে আৰু তাৰ লগতে আমাৰ যিখিনি ভ্যালুজ আমাৰ তাত দিয়া থাকে সেই গোটেই ভ্যালুখিনি আমি অবজাৰভেশন কৰি বা পৰ্যবেক্ষণ কৰি কিনে আমাৰ এপ্ৰোপ্ৰিয়েট বীজগণিতৰ বা এলজেব্ৰাৰ যোনটো ফৰ্মুলা সেইটো আমি ব্যৱহাৰ কৰি বা চিহ্নিত কৰি তাৰ পৰা আমি ব্যৱহাৰ কৰি একচুৱেল এনসাৰটো আমি ইয়াতে উলিয়াব পাৰো ওকে সো নেক্সট কোৱেশ্চনটো লাগে যাও এতিয়া So next question to আমাক খুদিছে ইয়াতে a tank can be filled by 5 pipes in 80 minutes. So how long would it take to fill the same tank by 8 pipes? So ইয়াতে আমাক কি কৈছে যে আমাৰ তাত যদি এটা ওয়াটাৰৰ যদি ট্যাঙ্ক এটা আছিলে পানীৰ ট্যাঙ্কি এটা যদি আছিলে so সেই পানীৰ ট্যাঙ্কিটো আমাক ইয়াতে 80 মিনিট লাগে এটো সাপোজ আমাৰ পানীৰ ট্যাঙ্কিটো আৰু আমাক 80 মিনিট লাগি আছে যদি আমি এই ওয়াটাৰ ট্যাঙ্কটো ইয়াতে 5 ডাল পাইপেৰে যদি আমি ইয়াতে ভৰ্তি কৰি আছো বুলি কৈছে ঠিক আছে সো সিমিলাৰলি আমাক এই কোৱেশ্চনটোত সুধিছে যে যদি আমি ইয়াতে এই ট্যাঙ্কিটো ভৰ্তি কৰিবৰ কাৰণে নাম্বাৰ অফ পাইপস যদি বঢ়াই দিও যে আমি পাইপডাল বঢ়াই কিনে প্ৰায় 8 ডাল পাইপৰলৈকে যদি বঢ়াই দিও তেতিয়া হলে আমাৰ ইয়াতে কিমানখিনি সময় লাগিব বুলি কোৱেশ্চনটোত সোধা হৈছে ওকে সো আমি এটা কথা জানো যে যদি আমাৰ তাত 5 ডাল পাইপ লগাওতে আমি যদি 80 মিনিটত কৰি আছিলো যদি আমি 8 ডাল পাইপৰলৈকে যাও যাৰ নেকি পানী দিব পৰা যোনটো গতিবেগ সেইখিনি যদি সমান হিচাপত আহে তেতিয়া হলে আমাৰ 80 মিনিটতকৈ কম সময় লাগিব ৰাইট দ্যাট মিন্স আমাৰ অপচন এটো তাতেই গুছি গল হয়নে সো সিমিলাৰলি আমি এই কোৱেশ্চনটো কৰিবৰ কাৰণে ট্ৰাই কৰিম যত নেকি বুজিব ট্ৰাই কৰিম এই কোৱেশ্চনটো আমাৰ কৰে কেনেকে সো এই কোৱেশ্চনটো কৰিবৰ কাৰণে প্ৰথমতে আমি এই গোটেই ট্যাঙ্কৰ যোনটো ভলিউম ৰাইট যিমানখিনি স্পেচ আছে ট্যাঙ্কিটোৰ ভিতৰত যিমানখিনি আমাৰ পানী লাগিব তাৰে এটা কনষ্টেন্ট আমি ইয়াতে ধৰি লম ওকে সেই কনষ্টেন্টটো এই কোৱেশ্চনটোৰ কাৰণে আমি কে বুলি ইয়াতে এইখিনি সময়ৰ কাৰণে ধৰি লম ৰাইট এই কোৱেশ্চনটো কৰিবৰ কাৰণে আমাৰ কি হ'ব নাম্বাৰ অফ পাইপস যিমান কেইটা আছে আমাৰ তাত পূৰণ যিমানখিনি আমাৰ তাত সময় লাগি আছে
এই গোটেইখিনি বস্তুৱে আমাক এই কেৰ যোনটো মানক এইটো আমাক ইয়াতে প্ৰদান কৰে অ'কে এই ভলিউমৰ আমি কনষ্টেণ্টটো এইকাৰণে ধৰি লৈছোঁ যাতে আমাৰ কি হয় চিমিলাৰলি যেতিয়া আমি 8ডাল পাইপলৈকে বঢ়াই দিম তেতিয়া এইটো যাতে আমাৰ সমান থাকে তেতিয়াহ'লে নাম্বাৰ অফ পাইপ যদি আমাৰ তাত 5ডাল আছিলে ৰাইট আৰু আমাক যদি সময় ইয়াতে 80 মিনিট লাগি আছিলে চ' কেৰ ভেলু আমি ইয়াতে পাই যাম ডেট মিনছ কে ইকুৱেল টু কিমান হ'ব প্ৰায় 400 হ'বগৈ অ'কে ইমানখিনি আমাৰ এটা কনষ্টেণ্ট ভলিউম আমাৰ তাত পাই যাম আমাৰ সেই একচুৱেল টেংকটোৰ পৰা অ'কে চ' এতিয়া আমি নেক্সট পৰ্যায়ত যেতিয়া চাম নাম্বাৰ অফ পাইপছ যেতিয়া আমি বঢ়াই দিম ৰাইট চ' নাম্বাৰ অফ পাইপছ আমি বঢ়াই দিলে এক ছেকেণ্ড মই এইখিনি ইয়াতে গুচাই লৈছোঁ ঠিক আছে চ' তেতিয়াহ'লে নাম্বাৰ অফ পাইপছ আমি নতুনকৈ কেইডাল ল'ম ইয়াতে ডেট ইজ ইকুৱেল টু 8ডাল ল'ম ঠিক আছে এতিয়া আমাৰ তাত টাইম কিমানখিনি লাগিব নতুনকৈ সেইটো আমি ইয়াতে কি বুলি ধৰিম টি বুলি ধৰি ল'ম তেতিয়াহ'লে আমি কি কৰিম ইয়াতে নাম্বাৰ অফ পাইপছ পূৰণ টাইম সেইটো আমি টি বুলি ইয়াতে ধৰি লৈছোঁ ইজ ইকুৱেল টু আমাৰ 400 হ'বগৈ ৰাইট যিহেতু আমাৰ মানক যোনটো কনষ্টেণ্ট সেইটো আমি আগতে পাই লৈছিলোঁ আৰু এই গোটেই ফৰ্মুলাটো আমি আগৰ শ্লাইডটোত ডিছকাছ কৰি লৈছোঁ অ'কে চ' টি ইকুৱেল টু কিমান হ'ব প্ৰায় 400 হৰণ 8 আৰু চিমিলাৰলি কিমান হ'বগৈ 50 মিনিট সময় আমাক লাগিব এই গোটেই টেংকটো আমাৰ ফিল কৰোঁতে ঠিক আছে চ' অপশ্যন ডি 50 মিনিটছ ইজ দি কাৰেক্ট আনচাৰ চ' আই বিলিভ সকলোৱে আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰোঁ এটা এনালগাছ কনষ্টেণ্ট আমি কেনেকৈ ধৰি লওঁ সেই ভলিউমটোৰ অনুপাতত আৰু কেনেকৈ আমি এটা চিম্পল ফৰ্মুলা ব্যৱহাৰ কৰি কিনে এই কুৱেশ্যনটোৰ আনচাৰ আমি উলিয়াব পাৰোঁ অ'কে চ' নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটোত যোৱাৰ আগত আমি আছাম পুলিচৰ যোনটো আমাৰ 5000+ পষ্টৰ কাৰণে যোনটো ক্ৰেছ কৰ্চ চলি আছে তাৰ বিষয়ে আপোনালোকক জনাই দিওঁ চ' এই গোটেই কৰ্চখিনি আপোনালোকে এভেইল কৰিব পাৰে বা আপোনালোকে যদি এক্সপ্ল'ৰ কৰিব পাৰে ইয়াৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ তাতে গৈ কিনে আপোনালোকে এইখিনি বস্তু চাব পাৰে আৰু তাৰ লগতে আমাৰ যোনটো আছাম পুলিচৰ লগতে যোনটো ADRE 3.0 যোনখিনি বেটছ চলি আছে তাৰ বিষয়েও আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে বা সেই কৰ্চেছখিনি আপোনালোকে জইন কৰিব পাৰে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে আপোনালোকে আমাৰ GTPGT টেট যোনটো বেটছ চলি আছে সেই গোটেই কৰ্চেছখিনিত আপোনালোকে এনৰোল হ'ব পাৰে আমাৰ অফিচিয়েল এপটো ডাউনলোড কৰি কিনে ষ্টাডি ইনচাইটৰ যোনটো নেকি আপোনালোকে প্লে' ষ্ট'ৰত পাই যাব ইজিলি আৰু তাৰ পৰা আপোনালোকে কৰ্চেছখিনি চাই বা তাৰ পৰা কৰ্চেছখিনি আপোনালোকে জইন হ'ব পাৰে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে আইডেণ্টিফাই দ্য টাৰ্ম ডেট ইজ ইনকাৰেক্টলি প্লেচড ইন দি ছিৰিজ 5, 7, 11, 17, 23, 35 এণ্ড 47 চ' 5, 7, 11, 17, 23, 35 আৰু 47 এই শ্ৰেণীটোত অশুদ্ধকৈ থকা পদটো ইয়াতে আমাক চিনাক্ত কৰিব দিছে চ' এনেকুৱা কুৱেশ্যন যেতিয়া আমি কৰিব লাগে এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ তেতিয়া আমি ইয়াতে যোনটো ট্ৰেণ্ড সেইটো ট্ৰেণ্ড এনালাইচিছ কৰিব পৰাটো বেছি ইম্পৰ্টেণ্ট যাতে নেক্সট যোনটো টাৰ্ম সেইটো কোনটো ট্ৰেণ্ড এনালাইচিছ কৰি কিনে আমাৰ আহি আছে অ'কে চ' ট্ৰেণ্ডটো বিচাৰি কৰি কাৰণে আমি কি কৰিম আমাৰ যোনটো ইনিচিয়েল যিকেইটা আমাৰ তাত নাম্বাৰ আছে সেই নাম্বাৰকেইটা প্ৰথমতে আমি ইয়াতে ডিক'ড কৰি ল'ম যে প্ৰথমতে আমাৰ কি আছে 5 নেক্সট আমাৰ কি আহিব 7 ৰাইট আৰু নেক্সট আমাৰ কি আহিব ইয়াতে 11 ৰাইট চ' এই গোটেইকেইটা নাম্বাৰৰ পৰা যদি আমি 5ৰ পৰা যদি 7 মাইনাছ কৰি দিওঁ ইয়াতে আমাৰ 2ৰ এটা ডিফাৰেঞ্চ আহে ৰাইট 11ৰ পৰা যদি আমি 7 মাইনাছ কৰোঁ ডেট মিনছ আমাৰ ইয়াতে 4ৰ এটা ডিফাৰেঞ্চ আহে ডেট মিনছ আমি এটা কথা বুজি পাইছোঁ যে চিমিলাৰলি ইনক্ৰিজিং নাম্বাৰ অফ ইভেন নাম্বাৰ যিকেইটা থাকে সেই নাম্বাৰকেইটা ইয়াতে আমাৰ এড হৈ গৈ আছে চ' আমি গোটেই ছিৰিজটো ইয়াতে যদি ডিক'ড কৰিবৰ কাৰণে যদি ট্ৰাই কৰোঁ এই গোটেই আমাৰ যিকেইটা নাম্বাৰ আমি চালোঁ তাৰ সহায়ত কি হ'ব প্ৰথম ছিৰিজটো আমাৰ 5 আহিলে 5ৰ লগত যদি আমি 2 যোগ কৰোঁ ইয়াতে 7 পালোঁ ইয়াতে 7ৰ লগত যদি আমি 4 যোগ কৰিলোঁ তেতিয়া আমি কিমান পাৰোঁ প্ৰায় 11 পালোঁ 11ৰ লগত যদি আমি ইয়াতে 6 যোগ কৰি আছোঁ তেতিয়া আমি 17 পাই আছোঁ চিমিলাৰলি 17ৰ লগত যদি আমি ইয়াতে 8 যোগ কৰোঁ তেতিয়াহ'লে প্ৰায় আমি 25 পাম ৰাইট আৰু তাৰ লগতে আমি কি পাম ইয়াতে 25ৰ লগত যদি আমি ইয়াতে 10 যোগ কৰোঁ তেতিয়া 35 পামগৈ ৰাইট ইনক্ৰিজিং ইভেন নাম্বাৰ্ছ কেইটা বা যুগ্ম সংখ্যাকেইটা আমি ইয়াতে ব্যৱহাৰ কৰি গৈ আছোঁ যিকেইটা নেকি আমাৰ কনজিকিউটিভলি আছে ঠিক আছে চিমিলাৰলি 35ৰ লগত ইয়াতে কি যোগ কৰিম আমি 12 যোগ কৰিম তেতিয়া আমি পামগৈ 47 ডেট মিনছ গোটেইকেইটা সংখ্যা আমাৰ ইয়াতে পৰিপূৰ্ণ হয় এপাৰ্ট ফ্ৰম দি নাম্বাৰ 23 চ' 23 বা 23 যোনটো টাৰ্ম আমাৰ তাত আছে এই গোটেই শৃংখলাটোত সেই শৃংখলাটোত আমাৰ ইয়াতে এই পদটো আমাৰ ভালভাৱে নবহে এই গোটেই ইকুৱেশ্যনটোত আমাৰ বহি নাহে বাকী গোটেইকেইটা নাম্বাৰ আমাৰ ফিট হয় অ'কে চ' ডেট মিনছ কি হ'ব 25 আহিবলগীয়া জেগাত আমাৰ 23 দিয়া আছে চ' অপশ্যন এ 23 হ'বগৈ আমাৰ ইয়াতে ইনকাৰেক্টলি প্লেচড
বা অশুদ্ধকৈ এই পদটো আমাক এই গোটেই শ্ৰেণীত বা এই গোটেই এৰেঞ্জমেণ্টটোত আমাক দিয়া হৈছে অ'কে আই বিলিভ সকলোৱে বুজি পালে এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি সৰ্বপ্ৰথমে যোনটো ট্ৰেণ্ড আমাৰ গোটেই নাম্বাৰকেইটাত যিখিনি দিয়া আছে সেইটো এনালাইচিছ কৰি আমি বুজি লোৱাটো বেছি ইম্পৰ্টেণ্ট ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে যে 3 + 4 ডিভাইডেড বাই 2 মাল্টিপ্লাইড বাই 3 ডিভাইডেড বাই 4 + 3 মাল্টিপ্লাইড বাই 2 ডিভাইডেড বাই 3 চ' এই কুৱেশ্যনটো কৰিব আমি লাগিব এই গোটেই ছিৰিজটোৰ পৰা ঠিক আছে চ' এই গোটেই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম আমাৰ ইয়াতে বদমাছ যোনটো ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজিটো ইয়াতে আমি ব্যৱহাৰ কৰিম এই বদমাছ ষ্ট্ৰেটেজিটো ব্যৱহাৰ কৰিবৰ কাৰণে আমি চিম্পলভাৱে যদি জানিবলৈ ট্ৰাই কৰোঁ প্ৰথমতে আমি মাল্টিপ্লিকেশ্যন বা অৰ আমাৰ যিকেইটা ডিভিজন টাৰ্মছ যিকেইটা আছে বা আমাৰ হৰণ যিকেইটা আছে পূৰণ আৰু হৰণ সেইকেইটা আমি আগত কৰি ল'ব লাগিব ইয়াতে আমি প্লাছ আৰু মাইনাছত যোৱাৰ আগতে অ'কে চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কি কৰিম মাল্টিপ্লিকেশ্যন আৰু ডিভিজন যিকেইটা টাৰ্ম আছে সেইকেইটা প্ৰথমতে ইয়াৰ পৰা আমি উলিয়াই আনিব ট্ৰাই কৰিম ৰাইট চ' সেই হিচাপে যদি আমি ইকুৱেশ্যনটো বা এই গোটেই সমীকৰণটো যদি আমি চিম্প্লিফাইড টাৰ্মছত যদি চাওঁ তেতিয়াহ'লে কি আহিব ইয়াতে আমাৰ 3 + 4 ইয়াতে 4 ডিভাইডেড বাই 2 আহিব এইটো আমি ব্ৰেকেটত থ'ম মাল্টিপ্লাইড বাই 3 ইয়াতে আহিব আৰু চিমিলাৰলি ইয়াতে আপোনালোকে চাব 4 + 3 মাল্টিপ্লাইড বাই 2 ডিভাইডেড বাই 3 এইটো এটা আমি ব্ৰেকেটত এই ব্ৰেকেটডাল গুচাই আমি ইয়াতেও দিব পাৰোঁ ঠিক আছে এই গোটেই ব্ৰেকেটকেইটা আমি যেতিয়া ব্ৰেক কৰিম তেতিয়া বাহিৰত আনি কিনে যদি এটা আমি ব্ৰেক কৰোঁ তেতিয়াহ'লে কিমান পাম প্ৰায় আমাৰ এতিয়া 4 ডিভাইডেড বাই 2 মাল্টিপ্লাইড বাই 3 চ' তাৰপিছত কি ওলাব 4 যদি 2ৰে হৰণ কৰোঁ 2 আহিলে 2 পূৰণ 3 আমি ইয়াতে কিমান পাম 6 পামগৈ চিমিলাৰলি এই ব্ৰেকেটটো যদি বাহিৰত আমি ইয়াতে আনি ভাঙোঁ 3 মাল্টিপ্লাইড বাই 2 হৰণ 3 চ' ইয়াৰ পৰা যদি হৰণ কৰোঁ আমি প্ৰায় 2 পামগৈ ঠিক আছে এতিয়া আমি এই ভেলুকেইটা আমাৰ যোনটো পেৰেণ্ট চিম্প্লিফিকেশ্যনৰ ইকুৱেশ্যন বা সমীকৰণটোত আমি কি কৰিম ইয়াতে বহাই কিনে চাম যাতে এই কুৱেশ্যনটো আমি গোটেইখিনি ভালকৈ এনচাৰটো উলিয়াব পাৰোঁ ৰাইট অ'কে চ' কুৱেশ্যনটোত আমি যদি গোটেইখিনি বস্তু ইয়াতে যদি পুট কৰি চাওঁ তেতিয়া আপোনালোকে চাব কি ওলাই আহে ডেট ইজ 3 + 6 এটা হ'ব আৰু চিমিলাৰলি ইয়াতে কিমান হ'ব আমাৰ 4 + ইয়াতে 2 ওলাই আহিব চ' 3 6 যদি আমি ইয়াতে যোগ কৰোঁ কিমান আহিব 9 আহিব 9 ডিভাইডেড বাই 6 হৈ গ'ল ৰাইট ডেট মিনছ কি হ'ব আমি 3ৰে যদি হৰণ কৰোঁ 3 হৰণ 2 আমাৰ ৰ'বগৈ আই বিলিভ গোটেইখিনি আপোনালোকে বুজি পালে কেনেকৈ আমি ব্যৱহাৰ কৰিলোঁ এই কুৱেশ্যনটোত আমাৰ মাল্টিপ্লিকেশ্যন আৰু ডিভিজনখিনি আগতে আমি কৰি ল'লোঁ আৰু তাৰপিছত সেই যিখিনি ৰিজাল্ট আমাৰ ওলালে আমি সেই গোটেইখিনি ৰিজাল্ট লৈ কিনে আমাৰ পেৰেণ্ট ইকুৱেশ্যনটো আমি বহাব ট্ৰাই কৰিলোঁ চ' ইয়াতে আমাৰ অপশ্যন কোনটো হ'বগৈ অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ ডেট ইজ 3/2 অ'কে চ' নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়োঁ আমি এতিয়া ঠিক আছে চ' নেক্সট কুৱেশ্যনটো সুধিছে চ' হোৱাট পাৰ্চেণ্ট অফ এ ডে ইজ 3 hours যে 3 ঘণ্টাৰ এদিনৰ কিমান শতাংশ হ'ব বুলি আমাক এই কুৱেশ্যনটোত সোধা হৈছে ৰাইট এই কুৱেশ্যনটো কৰিবৰ কাৰণে সৰ্বপ্ৰথমতে আমি পাৰ্চেণ্টেজৰ যোনটো ফৰ্মুলা সেইটো জানি লোৱাটো উচিত যে আমাৰ যোনটো এৰিয়া অফ ইণ্টাৰেষ্ট ৰাইট এৰিয়া বা আমাৰ যোনটো চেম্পল স্পেচ সেইখিনি কিমান দিয়া আছে আৰু এইখিনি আমি কিহেৰে হৰণ কৰিম আমাৰ তাত টোটেল যিখিনি ভেলু দিয়া থাকে সেই নম্বৰখিনি আমি ইয়াতে পূৰণ কৰিম 100ৰে তেতিয়া আমি কি পাওঁ আমি শতাংশ ইয়াতে উলিয়াব পাৰোঁ চ' আমি যেতিয়া ইয়াতে এক দিনত 3 ঘণ্টা কিমানখিনি শতাংশ হয় যেতিয়া উলিয়াব লাগে তেতিয়া আমাৰ তাত লাগিব যে আমাৰ এক দিনত আমি টোটেল কিমানখিনি ঘণ্টা দেখা পাওঁ টোটেল আৱাৰ্ছ যিমানখিনি ইন 1 ডে আমি দেখা পাওঁ সেইটো আমাৰ তাত কিমান থাকে প্ৰায় 24 ঘণ্টা থাকে আমি সকলোৱে জানো এইটো বস্তু ৰাইট তেতিয়াহ'লে 3 ঘণ্টা ইয়াতে কিমানখিনি পাৰ্চেণ্টেজ হ'ব সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব 3 হৰণ 24 পূৰণ আমি 100 কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ আমাৰ তাত ওলাবগৈ ৰাইট অ'কে চ' তেতিয়াহ'লে আমি কি কৰিম 3ক যদি ইয়াতে 24ৰে আমি 24ক যদি 3ৰে হৰণ কৰোঁ ইয়াতে আমাৰ 8 ৰ'লগৈ ইয়াতে আমাৰ 1 ৰ'লগৈ চ' চিমিলাৰলি আমি কি হ'ব ইয়াতে 100 হৰণ 8 ইয়াত যদি আমি ইয়াতে 4ৰে হৰণ কৰোঁ 25 ৰ'লগৈ আৰু ইয়াতে আমাৰ কি হ'ব 4ৰে হৰণ কৰিলে 2 ৰ'লগৈ চ' 25ক যদি 2ৰে হৰণ কৰোঁ কিমান ৰ'ব আমাৰ ইয়াতে 12.5% আমি ইয়াৰ পৰা পাম মানে 12.5% আমি ইয়াৰ পৰা দেখা পাম এই গোটেই কুৱেশ্যনটোত 3 ঘণ্টা আমাৰ একদিনৰ
ঠিক আছে সো আমি কুৱেশ্যনটোত চাওঁ আমাৰ কিমানখিনি আহিলে ভেলিউ সেইটো হৈছে অপশ্যন এ ডেট ইজ দি 12.5% হ'বগৈ আমাৰ এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ আইবিলে আশা কৰোঁ সকলোৱে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিলোঁ কিমানখিনি ষ্ট্ৰীম লাইনলি আমি এটা ইজি কুৱেশ্যনত আমি ভাগ কৰি আনি এই গোটেই কুৱেশ্যনটো আমি কৰিলোঁ ঠিক আছে চ' নেক্সট কুৱেশ্যনটো সুধিছে দ্য এৰিয়া অফ এ ৰেক্টেংগল ইজ 252 চেণ্টিমিটাৰ স্কুৱাৰ ৰাইট এটা আমাৰ তাত ৰেক্টেংগল এটা দিয়া আছে বা আয়ত এটা দিয়া আছে যাৰ নেকি কালি প্ৰায় 252 বৰ্গ চেণ্টিমিটাৰ বুলি কোৱা হৈছে আৰু ইয়াৰ যোনটো দিগ আৰু প্ৰস্থৰ যোনটো ৰেচিঅ' বা অনুপাত যোনটো দিয়া আছে এইটো প্ৰায় 9:7 বুলি দিয়া আছে চ' হোৱাট ইজ ইটছ পেৰিমিটাৰ বা পৰিসীমা কিমান হ'ব এই গোটেই আয়তৰ অ'কে চ' আমি কুৱেশ্যনটো কৰি চাওঁ ইয়াতে চ' কুৱেশ্যনটো কৰিবৰ কাৰণে আমাক দুটা বস্তু লাগে পেৰিমিটাৰ বা পৰিসীমা উলিয়াবৰ কাৰণে সদায় দীৰ্ঘ আৰু প্ৰস্থ বা ইংৰাজীত ক'ব গ'লে আমি লেন্থ আৰু ব্ৰেথৰ ইয়াতে দৰকাৰ হয় চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমাৰ যোনটো ইয়াতে দিয়া আছে এই ৰেচিঅ'টো তাৰ পৰা আমি এটা চিম্পল টাৰ্মছত আমি ইয়াতে কিছুমান ভেলিউজ উলিয়াই ল'ম যিকেইটা নেকি এটা ফৰ্মুলা টাইপ পুট কৰি কিনে আমি ইয়াতে এনচাৰটো উলিয়াব পাৰিম আমাৰ এৰিয়াৰ ফৰ্মুলাত পুট কৰি কিনে চ' তেতিয়াহ'লে আমাৰ লেন্থ আৰু ব্ৰেথৰ যোনটো ইয়াতে আমাৰ তাত ৰেচিঅ' দিয়া আছে সেইটো দিয়া আছে 9:7 যদি আমি ইয়াতে কনষ্টেণ্ট বা যোনটো কনষ্টেণ্ট ফেক্টৰ যোনটো আছে সেইটো আমি কে বুলি যদি ধৰি লওঁ এওঁলোকৰ মাজত তেতিয়াহ'লে আমাৰ লেন্থ ইকুৱেলটো আমি ল'ম প্ৰায় 9K বুলি আৰু ব্ৰেথ ইকুৱেলটো যোনটো আমি এল আৰু বিৰে দেখাইছোঁ সেইটো আমি ইয়াতে 7K বুলি ধৰি ল'ম তেতিয়াহ'লে আমাৰ ইয়াতে এৰিয়া কিমান হ'বগৈ এৰিয়াৰ ফৰ্মুলা ইজ ইকুৱেল টু লেন্থ ইনটু ব্ৰেথ মানে কিমান হ'ব 9K পূৰণ 7K আৰু এইখিনি কিমান হ'ব প্ৰায় 252 হ'বগৈ 52 চেণ্টিমিটাৰ স্কুৱাৰ কেৰ ভেলুটো আমি সেনেকৈ উলিয়াই ল'ম ঠিক আছে চ' তেতিয়াহ'লে আমাৰ ইয়াতে ৰ'ল কে স্কুৱাৰ তেতিয়াহ'লে 252 হৰণ আমাৰ কিমান হ'ব 9 পূৰণ 7 হ'বগৈ ৰাইট অ'কে চ' তেতিয়াহ'লে আমি যদি ইয়াতে 252 যদি আমি ইয়াতে 252ক যদি ইয়াতে আমি 2ৰে যদি ইয়াতে আমি 9ৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ তাত কিমান ওলাবগৈ প্ৰায় ভেলু আমাৰ তাত চ' 252 যদি ইয়াতে আমি 3ৰে যদি হৰণ কৰোঁ ফাৰ্ষ্টে তেতিয়াহ'লে কিমান হ'ব প্ৰথমতে আমি ভালকৈ আমি হৰণ কৰি চাওঁ ইয়াতে চ' 252 ইয়াতে যদি 3ৰে হৰণ কৰোঁ প্ৰথমতে আমি 8 দিম 8 আহিলে 24 আহিল ৰাইট চ' ইয়াৰ পৰা 2 নামি আহিলে ইয়াৰ পৰা 1 নামি আহিলে তো চিমিলাৰলি আমি ইয়াতে কি কৰিম ইয়াতে আমাৰ 4 দিম চ' ইয়াতে আমাৰ 12 আহি গ'ল ঠিক আছে চ' আমাৰ তাত কিমান আহিব 3 পূৰণ 84 হৰণ 9 পূৰণ ইয়াতে 7 ৰ'লগৈ ঠিক আছে ইয়াতে আমি কি কৰিম 3 ইয়াতে 9ৰে হৰণ কৰিব পাৰিম ইয়াতে আমাৰ 3 ৰ'লগৈ ৰাইট চিমিলাৰলি 8ক যদি 84ক যদি 7ৰে হৰণ কৰোঁ আমাৰ ইয়াতে কিমান ৰ'ল 12 ৰ'লগৈ ঠিক আছে 12ক যদি আমি 3ৰে হৰণ কৰোঁ কিমান ৰ'ব 4 ৰ'বগৈ চ' চিমিলাৰলি আমাৰ কে স্কুৱাৰৰ ভেলু কিমান হ'লগৈ 4 হ'লগৈ চ' কে ইকুৱেলটো কিমান হ'বগৈ আমাৰ 2 হ'বগৈ যদি আমি ইয়াতে স্কুৱেৰ ৰুট কমপ্লিট কৰোঁ চ' এই গোটেইখিনি বস্তু মই ইয়াতে মুচি দিছোঁ ৰাইট চ' আমি ইয়াৰ পৰা কিমান পালোঁ কে ইজ ইকুৱেল টু 2 পালোগৈ ৰাইট আগৰ শ্লাইডটোৰ পৰা যদি আমি মন কৰোঁ এতিয়া লেন্থৰ ভেলু কিমান হ'লগৈ আমাৰ কিমান আছিলে 9K আছিলে যদি 9 ইনটু 2 কৰোঁ তেতিয়াহ'লে কিমান পাম প্ৰায় 18 চেণ্টিমিটাৰ আমি ইয়াতে নিজৰ দৈৰ্ঘ্য পাম ৰাইট বা লেন্থ আমি পাম চিমিলাৰলি ব্ৰেথ ইকুৱেল টু কিমান আছিলে আমাৰ 7K আছিলে চ' 7 পূৰণ 2 যদি কৰোঁ তেতিয়াহ'লে কিমান ৰ'ব আমাৰ প্ৰায় 14 চেণ্টিমিটাৰ ইয়াতে ৰ'বগৈ ৰাইট সেইটো হ'ল আমাৰ 7 ইনটু 2 মানে ব্ৰেথৰ ভেলু ইমানখিনি আহিলে এতিয়া আমি যেতিয়া পেৰিমিটাৰ উলিয়াম পেৰিমিটাৰটো যদি মই পি বুলি লিখিলোঁ ইয়াতে 2 ইনটু এল প্লাছ বি কৰি ল'ম ৰাইট এইটো হ'ল আমাৰ পেৰিমিটাৰৰ ফৰ্মুলা চ' 2 ইনটু এল প্লাছ বি কৰিলে 18 প্লাছ 14 অ'কে ৰাইট চ' তেতিয়াহ'লে কিমান হ'ব 18 14 আমি প্ৰায় ইয়াতে পাম 32 পামগৈ ৰাইট 32 পূৰণ 2 আমি ইয়াতে কিমান পাম 32 পূৰণ 2 ইয়াতে আমি 64 চেণ্টিমিটাৰ পেৰিমিটাৰ হিচাপত পামগৈ ৰাইট অ'কে চ' আই বিল সকলোৱে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিলোঁ কিমান ইজিলি আমি ইয়াতে এটা কনষ্টেণ্ট ধৰি কিনে ইয়াৰ ভেলুটো উলিয়ালোঁ লেন্থ আৰু ব্ৰেথৰ এৰিয়াৰ দিয়া ভেলুটোৰ পৰা অ'কে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া চ' তেতিয়াহ'লে আমাৰ অপশ্যন এ হ'ব ইয়াতে কাৰেক্ট আনচাৰ চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো ইফ দ্য এভাৰেজ অফ এম নাম্বাৰ্ছ ইজ এন স্কুৱেৰ এণ্ড ডেট অফ দি এন নাম্বাৰ্ছ ইজ এম স্কুৱেৰ দেট দ্য এভাৰেজ অফ এম প্লাছ এন নাম্বাৰ ইজ যদি এম সংখ্যাৰ ইয়াতে গড় প্ৰায় এন স্কুৱেৰ হয় আৰু এন সংখ্যাৰ ইয়াতে
গড় আমাৰ m স্কুৱেৰ হয় তেতিয়াহ'লে m প্লাছ n সংখ্যাৰ গড় কিমান হ'ব বুলি এই কুৱেশ্যনটোত আমাক সোধা হৈছে এইটো কুৱেশ্যন বহুতবাৰ আমাৰ আছাম পুলিচ আৰু আমাৰ এডিআৰই এনেকুৱা এক্সামত বহুতবাৰ এই কুৱেশ্যনটো আমাৰ আহি গৈছে চ' এই কুৱেশ্যনটো আমি ইয়াতে ডিছকাশ্যন কৰি লওঁ চ' তেতিয়াহ'লে আমাক ইয়াতে কি লাগিব যদি আমি m আৰু n স্কুৱেৰৰ যদি ইয়াতে ৰিলেশ্যনটো যদি চাওঁ তেতিয়াহ'লে আমাৰ তাত যিমানকেইটা m নাম্বাৰ আছে তাৰে যিমানটো টোটেল চাম হ'ব চাম মানে তাৰ যোনটো মুঠ ফলাফল হ'ব সেইটো যদি ইয়াতে আমি এমেৰে হৰণ কৰোঁ তেতিয়া আমি n স্কুৱেৰ পাওঁগৈ ৰাইট এমৰ যোনটো আমি ৰিলেশ্যন ইয়াতে পাওঁ অ'কে ৰাইট চ' টোটেল চাম মানে মুঠ অফ m নাম্বাৰ্ছ ইয়াতে কিমান হ'বগৈ mn স্কুৱেৰ আমাৰ হ'বগৈ এই ফৰ্মুলাটোৰ পৰা আমি উলিয়াব পাৰোঁ এইটো আমাৰ এভাৰেজৰ ফৰ্মুলাৰ পৰা আমি ইয়াতে বনাই ল'ব ট্ৰাই কৰিছোঁ ঠিক আছে চ' আমাৰ এইটো কিমান হ'ল mn স্কুৱেৰ হ'ল চিমিলাৰলি টোটেল চাম অফ আমাৰ n নাম্বাৰ্ছ ইয়াতে ডিভাইডেড বাই যদি আমি n কৰোঁ তেতিয়াহ'লে কিমান পাম m স্কুৱেৰ পাওঁ ৰাইট তো তেতিয়াহ'লে টোটেল চাম মানে মুঠ অফ n নাম্বাৰ্ছ n যিমানকেইটা নম্বৰ আছে সেইটো আমাৰ কিমান হ'ব n m স্কুৱেৰ হ'বগৈ ৰাইট এই দুটা বস্তু আমি মনত ৰাখি ল'ম চ' আমি এইখিনি বস্তু ইয়াতে মুচি লৈছোঁ ঠিক আছে ৰাইট চ' এইটো আমাৰ চামেশ্যন চিম্বল বুলি কোৱা হয় তো টোটেল চাম অফ m নাম্বাৰ্ছ ইজ ইকুৱেল টু কিমান আছিলে আমাৰ m n স্কুৱেৰ আছিলে আৰু টোটেল চামেশ্যন অফ n নাম্বাৰ্ছ ইয়াতে কিমান আছিলে n m স্কুৱেৰ আছিলে ৰাইট এতিয়া আমাক কি কৈছে m প্লাছ n নাম্বাৰৰ টোটেল এভাৰেজ কিমান হ'ব আমাক উলিয়াব কৈছে অ'কে টোটেল m প্লাছ n নাম্বাৰৰ যোনটো চামেশ্যন হ'ব ৰাইট চ' এভাৰেজ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব টোটেল m প্লাছ n নাম্বাৰৰ যোনটো হ'ব ডিভাইডেড বাই আমি m প্লাছ nৰে কৰিম ৰাইট এই দুটা আমি কি কৰিম ইয়াতে এতিয়া যোগ কৰি দিম ৰাইট ডেট মিনছ কিমান হ'বগৈ mn স্কুৱেৰ প্লাছ n m স্কুৱেৰ হৰণ আমাৰ কিমান হ'ব m প্লাছ n যদি ওপৰৰ পৰা যদি ইয়াতে আমি mn যদি কমন লওঁ তেতিয়া তোমালোকে চাবা ইয়াতে m প্লাছ n আমাৰ ৰৈ গ'ল তলতো আমাৰ m প্লাছ n ৰৈ গ'ল ৰাইট চিমিলাৰলি এই দুটা আমাৰ কাট খাই যাব আৰু টোটেল আমাৰ কিমান আহিব এভাৰেজ ইয়াতে mn ওলাই আহিব অ'কে চ' আমাৰ mn নাম্বাৰৰ m প্লাছ n নাম্বাৰৰ যোনটো এভাৰেজ সেইটো হ'ব কিমান আমাৰ mn হ'বগৈ চ' এইটো হ'ব কাৰেক্ট এনচাৰ ইজ অপশ্যন বি mn অ'কে চ' m প্লাছ n নাম্বাৰৰ টোটেল এভাৰেজ আমাৰ এইখিনি হ'বগৈ আশা কৰোঁ সকলোৱে বুজি পালে এই কুৱেশ্যনটো ৰাইট চ' ডেটছ এ ভেৰি ইজি কুৱেশ্যন চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে লেন্থ অফ এ ৰেক্টেংগুলাৰ চলিড ইজ ইনক্ৰিজ বাই 10% আৰু ব্ৰেথ ইয়াতে ডিক্ৰিজ কৰা হ'ল 10% দ্য ভলিউম অফ দি চলিড ইজ যদি এটা আয়তাকাৰৰ ঘনকৰ বা এটা কিউবইড এটাৰ যোনটো দিঘ সেইটো প্ৰায় 10%ৰে বৃদ্ধি কৰা হ'ল আৰু প্ৰস্থ ইয়াতে 10%ৰে হ্ৰাস কৰা গ'ল তেনেতে ঘনকটোৰ আয়তন পৰিৱৰ্তন কিমানখিনি হ'ব বুলি ইয়াতে সুধিছে চ' আমি এটা যেতিয়া কিউবইডৰ যেতিয়া কথা কওঁ ইংৰাজীত এই বস্তুটো কিউবইড বুলি কয় কিউবইডটো খুব এনেকুৱা দেখি অ'কে ৰেক্টেংগুলাৰ কিউব এটাৰ অ'কে ৰাইট চ' ইয়াতে আমাৰ তিনিটা আমাৰ ইয়াতে ডাইমেনশ্যন থাকে এটা থাকে লেন্থ এটা থাকিব আমাৰ ইয়াতে ব্ৰেথ ৰাইট এটা থাকিব আমাৰ ইয়াতে হাইট চ' ইয়াৰ যোনটো ভলিউম কিউবইডৰ যোনটো ভলিউম সেইটো হৈছে লেন্থ ইনটু ব্ৰেথ ইনটু হাইট থাকে আমাৰ অ'কে চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমাৰ যোনটো প্ৰাইমাৰী যোনটো ভলিউম সেইটো আমাৰ প্ৰায় এইখিনি হ'বগৈ বা অৰিজিনেল যোনটো ভলিউম সেইটো আমাৰ এইখিনি হ'ব যাৰ লগত আমি কম্পেয়াৰ কৰি কিনে এই কুৱেশ্যনটো কৰি চাম ঠিক আছে আমাৰ যেতিয়া ইয়াতে ৰেক্টেংগুলাৰ চলিডটোৰ 10% ইয়াতে আমাৰ কি হ'ল লেন্থটো ইনক্ৰিজ কৰা হ'ল ডেট মিনছ নতুন যোনটো লেন্থ হ'ব সেইটো কিমান হ'বগৈ 1.1 অফ এল মানে 0.1 এল ইয়াৰ লগত যোগ হৈ গ'ল আৰু নতুন যোনটো ব্ৰেথ হ'বগৈ সেইটো হ'ব 0.9 অফ বি বিকজ 10% বা 0.1 আমাৰ ইয়াতে হ্ৰাস কৰা গ'ল ঠিক আছে চ' নতুন যোনটো আমাৰ ইয়াতে ভলিউম হ'বগৈ সেইটো হ'বগৈ 1.1 অফ এল ইনটু 0.9 অফ বি ইনটু হাইটটো আমাৰ চিমিলাৰ থাকিব হাইটত কোনো ধৰণৰ চেঞ্জেছ অহা নাই এক ছেকেণ্ড চ' হাইটত কোনো ধৰণৰ আমাৰ চেঞ্জেছ অহা নাই which is equal to length into breadth into height আমি ইয়াতে কম্পেয়াৰ কৰিবৰ কাৰণে এইটো ডিভাইড কৰি দিম চ' চিমিলাৰলি এল বি এইচ ইয়াৰ পৰা আমাৰ কেঞ্চেল যাব আৰু ইয়াতে কিহেৰে মাল্টিপ্লাই হ'ব 1.1 ইনটু 0.9 অ'কে এই গোটেইকেইটা বস্তু যদি ইয়াতে আমি মাইনাছ কৰি চাওঁ মাল্টিপ্লাই যদি কৰি চাওঁ 11 ইনটু 9 ইনটু 10 টু দি পাৱাৰ মাইনাছ 2 ৰ'বগৈ ৰাইট যাৰ পৰা নেকি ইয়াতে 99 ইনটু 10 টু দি পাৱাৰ মাইনাছ 2 আহে আৰু তাৰ পৰা নেকি ফাৰ্ডাৰ আমাৰ কিমান ওলাই আহে 0.9
99 ইয়াতে আমাৰ ওলাই আহে মানে কিমান হ'ব এটা যদি আমি পাৰ্চেণ্টেজলৈকে পৰিৱৰ্তন কৰোঁ এইখিনি কিমান হ'লগৈ প্ৰায় আমাৰ 99%লৈকে আমাৰ কি হয় এই গোটেই বস্তুটো ওলাই আহে ডেট মিনছ আগৰ যোনটো আমাৰ তাত ভলিউম আছিলে ৰাইট আৰু নতুন যোনটো ভলিউম তাৰ মাজত 1% ইয়াতে কি হ'ব আমি ডিক্ৰিজ বা কমি যোৱা ইয়াতে দেখা পাম ডেট মিনছ কি হ'ব আমাৰ এটা অপশ্যন বি হ'বগৈ কাৰেক্ট এনচাৰ উইচ ইজ ডিক্ৰিজেছ বাই 1% অ'কে ৰাইট আই বিলিভ সকলোৱে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিলোঁ অ'কে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ চ' আজিৰ ভিডিঅ'টো লেকচাৰটো ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যন ভালেখিনি সহায় হ'ব আৰু আমি বাকীকেইটা চেপ্টাৰ্ছ যিখিনি আছে বা বাকীকেইটা লেকচাৰ যিখিনি আছে আমাৰ এই গোটেই ভিডিঅ' ছিৰিজটোৰ অনতি পলমে আপোনালোকৰ আগত দাঙি ধৰিব ট্ৰাই কৰিম তেতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপকামিং যিমানখিনি ভিডিঅ'ছ আছে তাৰ কাৰণে আপোনালোকে বেল আইকনটো টিপি ৰাখিব লগতে আমাৰ যোনটো অফিচিয়েল এপ আছে ষ্টাডি ইনচাইডৰ আপোনালোকে প্লে' ষ্ট'ৰত গৈ সেই এপটো ডাউনলোড কৰিব পাৰে আৰু আমাৰ যিমানখিনি কৰ্চেছ লাইভ হৈ আছে তাতে সেই কৰ্চেছখিনি আপোনালোকে তাতে গৈ এক্সপ্ল'ৰ কৰিব পাৰে আৰু তাৰ লগতে কৰ্চেছখিনি আপোনালোকে তাতে এভেইলো কৰিব পাৰে আজি লেকচাৰটোত ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড